हेलो मरमत छात्र छात्रीসকল ইংটেবলে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোত লৈ আহিছো হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়াৰৰ ইংলিছ টেক্সট বুক হৰ্নবিলৰ অন্তৰ্গত এটি সুন্দৰ কবিতা এ ফটোগ্ৰাফ। এই কবিতাটোৰ পৰা পৰীক্ষাৰ বাবে উপযোগী হোৱাকৈ কিছুমান প্ৰশ্ন লৈ আহিছো মই। ভিডিঅ'টো শেষলৈকে তোমালোকে চাবা, তেতিয়াহ'লে ইয়াৰ লগত জড়িত যিসমূহ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কোৱেশ্চনছ, সেই কোৱেশ্চনছখিনি তোমালোকে বুজি পাবা। লগতে তোমালোকে এই কোৱেশ্চনছখিনি নোট কৰিও লিখি পঢ়িব পাৰিবা। তো আহা তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো চোৱা, হোৱাট ডাজ দ্য ৱাৰ্ড কাৰ্ডবৰ্ড ডেন'ট ইন দ্য পয়েম? হোৱাই হেজ দিছ ৱাৰ্ড বিন ইউজড? কাৰ্ডবৰ্ড শব্দটোৱে এই কবিতাটোত কি অৰ্থ বহন কৰে? লগতে কোৱা হৈছে যে এই শব্দটো কিয় ব্যৱহাৰ কৰা হৈছে? উত্তৰটো চোৱা, দ্য ৱাৰ্ড কাৰ্ডবৰ্ড ডেন'টছ দ্য ফটোগ্ৰাফ pasted on a hard thick paper. This word has been used to refer to a practice in the past when photographs were pasted upon cardboard and framed with glass front to preserve them. তো কাৰ্ডবৰ্ড শব্দটোৱে থিক পেপাৰ অৰ্থাৎ ডাৰ্ট পেপাৰত লগাই থোৱা যিটো ফটোগ্ৰাফ, সেই ফটোগ্ৰাফটোক বুজোৱা হৈছে। তাৰপিছত কোৱা হৈছে দিছ ৱাৰ্ড হেজ বিন ইউজড, এই শব্দটো ব্যৱহাৰ কৰা হৈছে টু ৰিফাৰ টু এ প্ৰেক্টিছ ইন দ্য পাষ্ট ৱেন ফটোগ্ৰাফছ ৱাৰ পেষ্টেড অন কাৰ্ডবৰ্ড। তো এই শব্দটোৰ জৰিয়তে এইটোৱে বুজোৱা হৈছে যে অতীতত মানুহবোৰে কাৰ্ডবৰ্ডতহে ফটোবিলাক লগাই থৈছিল, মানে সযতনে ৰাখিছিল। এণ্ড ফ্ৰেমড উইথ এ গ্লাছ ফ্ৰণ্ট টু প্ৰিজাৰ্ভ দেম, আৰু কাৰ্ডবৰ্ডৰ ওপৰত এখন গ্লাছ লগাই সেই ফটোখন তেওঁলোকে সংৰক্ষণ কৰি ৰাখিছিল। তো প্ৰথম প্ৰশ্নটো আশা কৰোঁ তোমালোকে বুজি পাইছা। এতিয়া দ্বিতীয় প্ৰশ্নটোৰ ফালে আমি আগবাঢ়ো আহা। দ্বিতীয় প্ৰশ্নটো চোৱা, হোৱাট হেজ দ্য কেমেৰা কেপচাৰ্ড? কেমেৰাটোৱে কি কেপচাৰ কৰিছিল, অৰ্থাৎ কি ফটো তুলিছিল? উত্তৰটো, দ্য কেমেৰা হেজ কেপচাৰ্ড দ্য থ্ৰী গাৰ্লছ, দ্য পয়েটছ মাদাৰ and her two cousins, Bitty and Dolly, in their swimming dresses with the poet's mother in the middle and the two cousins on either side holding her hands and walking feet in sea water. তেতিয়াহ'লে চোৱা উত্তৰটোত কি কোৱা হৈছে যে কেমেৰাটোৱে তিনিগৰাকী ছোৱালীক ফটো তুলিছিল, আৰু সেই তিনিগৰাকী ছোৱালীৰ ভিতৰত আছিল কবিত্ৰীৰ মাক অৰ্থাৎ মাতৃ, লগতে কবিত্ৰীৰ দুগৰাকী ভণ্টি আছিল। ভণ্টি দুজনীৰ নাম আছিল বিত্তি আৰু ডলি, আৰু তেওঁলোকে কি কৰিছিল, ছুইমিং ড্ৰেছ পিন্ধি পেলাই তেওঁলোকে সাগৰৰ পাৰত গৈছিল। আৰু সেই ফটোখনৰ মাজত কবিত্ৰীৰ মাতৃ মাজত আছিল, আৰু গোটেইবিলাকে হাতে হাত ধৰি ফটোখন উঠিছিল, আৰু সাগৰৰ পাৰত তেওঁলোকে খোজকাঢ়া অৱস্থাত ফটোখিনি তোলা হৈছিল। তেতিয়াহ'লে 2 নম্বৰ প্ৰশ্নটোৱে নিশ্চয় তোমালোকে বুজি পাইছা। তেতিয়াহ'লে আহা 3 নম্বৰ প্ৰশ্নটো চাওঁ। 3 নম্বৰ প্ৰশ্নটো চোৱা, হোৱাট হেজ নট চেঞ্জড অভাৰ দ্য ইয়াৰ্ছ, ডাজ দিছ ছাজেষ্ট ছামথিং টু ইউ? বছৰ বছৰ ধৰি একো পৰিৱৰ্তন হোৱা নাছিল। ডাজ দিছ মানে বছৰ বছৰ ধৰি কি পৰিৱৰ্তন হোৱা নাছিল? ডাজ দিছ ছাজেষ্ট ছামথিং টু ইউ, এইটোৱে তোমাক কোনো শিক্ষা দিয়ে নে? তো আনচাৰটো চোৱা, দ্য চি হেজ নট চেঞ্জড অভাৰ দ্য ইয়াৰ্ছ। সাগৰৰ কথা কোৱা হৈছে যে সাগৰ বছৰ বছৰ ধৰি পৰিৱৰ্তন হোৱা নাই। ইটছ ৱেভছ আৰ এজ ফ্ৰেছ, শ্বাইনিং এণ্ড টায়াৰলেছ এজ দে ৱেৰ ইয়াৰ্ছ এগো। সাগৰৰ ঢৌ কি আছিল? নতুন আছিল, ফ্ৰেছ আছিল, শ্বাইনিং উজ্জ্বল আছিল, আৰু টায়াৰলেছ আৰু ভাগৰুৱাহীন আছিল, যিটো বহুত বছৰ আগতে আছিল যেনেদৰে ঠিক তেনেদৰেই আছে, কোনো ধৰণৰ পৰিৱৰ্তন হোৱা নাই। তাৰপিছত চোৱা, দ্য চেঞ্জলেছনেছ অফ চি ৰিমাইণ্ডছ আছ অফ দ্য চেঞ্জেছ ইন হিউমেন ফেচ উইথ এডভান্সিং এজ। আৰু এই সাগৰৰ অপৰিৱৰ্তনীয়তাটোৱে আমাক মনত পেলাই দিয়ে যে মানৱীয় যি
মুখমণ্ডল, এই মুখমণ্ডল অৰ্থাৎ মানৱৰ যি সময় বা যি সৌন্দৰ্যতা সময়ৰ লগে লগে আৰু বয়সৰ লগে লগে পৰিৱৰ্তন হয়। ইয়াত কিন্তু সাগৰ আৰু মানৱ জাতিৰ মাজত এটা তাৰ মানে কণ্ট্ৰাষ্ট আনি দিছে। অৰ্থাৎ সাগৰ হৈছে প্ৰাকৃতিক এক বস্তু আৰু যিটো পৰিৱৰ্তন নহয়, কিন্তু মানৱ জাতিটো কিন্তু পৰিৱৰ্তন হৈ থাকে। নেক্সট কুৱেশ্যনলৈ চাওঁ আহা। 4 নম্বৰ কুৱেশ্যনটো, দ্য পয়েটিছ মাদাৰ লাভড এট দ্য স্নেপশ্বট। হোৱাট ডিড দিছ লাভ ইণ্ডিকেট? কবিত্ৰীৰ মাতৃয়ে ফটোখনলৈ চাই হাঁহিছিল। হোৱাট ডিড দিছ লাভ ইণ্ডিকেট? আৰু এই হাঁহিয়ে কি বুজাব বিচাৰিছিল? আনচাৰটো চোৱা। This laugh indicated her joy at remembering an incident connected with her past life, when she was quite young and free from the tensions and worries of life. তেতিয়াহ'লে চোৱা, প্ৰথম যিটো প্ৰশ্ন, সেই প্ৰশ্নটোৰ উত্তৰ কি কোৱা হৈছে? This laugh indicated her joy at remembering an incident connected with her past life. তো তাই যে হাঁহিছিল ফটোখনলৈ চাই, ইয়াত আচলতে কবিত্ৰীৰ মাতৃৰ কথা কোৱা হৈছে যে কবিত্ৰীৰ মাতৃয়ে ফটোখনলৈ চাই হাঁহিছিল, কাৰণ এই হাঁহিটো কিহৰ এটা ঘটনাৰ লগত জড়িত আছিল, তাইৰ জীৱনৰ এটা ঘটনাৰ লগত জড়িত আছিল, আৰু সেইটো মনত পেলাই তাই হাঁহিছিল। তাৰপিছত চোৱা, when she was quite young and free from tensions and worries of life. যেতিয়া তাইৰ বয়স, তাই একেবাৰে তাৰমানে কি আছিল? যুৱতী আছিল, আৰু জীৱনৰ কোনো ধৰণৰ টেনশ্যনছ বা সমস্যাৰ পৰা তাই স্বাধীন আছিল আৰু মুক্ত আছিল। আহা আমি নেক্সট প্ৰশ্নটো চাওঁ। কুৱেশ্যন নম্বৰ 5, হোৱাট ইজ দ্য মিনিং অফ দ্য লাইন বট ৰি উইথ দ্য লেভাৰ্ড ইজ অফ লছ? বট ৱৰি উইথ লেভাৰ্ড ইজ অফ লছ, এই চেণ্টেন্সটোৰ জৰিয়তে, লাইনটোৰ জৰিয়তে কি অৰ্থ বুজোৱা হৈছে? উত্তৰটো চোৱা। দ্য চি হলিডে এণ্ড দ্য লাফটাৰ অফ দ্য পয়েটছ মাদাৰ আৰ ইনচিডেণ্টছ অফ দ্য পাষ্ট। ইয়াত কি কোৱা হৈছে? যি বন্ধৰ চি হলিডে, মানে যি বন্ধৰ সময়ত সাগৰৰ পাৰৰ যিটো ঘটনা, আৰু লগতে কবিত্ৰীৰ মাকৰ হাঁহি, মিচিকীয়া হাঁহি, এই দুটাই কিন্তু অতীতৰ ঘটনা। তাৰপিছত চোৱা, দেয়াৰ ইজ এ চেঞ্জ অফ লছ এছ'চিয়েটেড উইথ দেম, আৰু ইয়াৰ লগত জড়িত কিছু হেৰুৱাৰ বেদনা প্ৰকাশ কৰা হৈছে। মানে হেৰুৱাৰ কিছু মুহূৰ্ত, তাইৰ যে সুখৰ মুহূৰ্ত কিছুমান আছিল কবিত্ৰীৰ মাতৃৰ, সেই কবিত্ৰীৰ মাতৃৰ কিছুমান সুখৰ মুহূৰ্তৰ মানে হেৰুৱাৰ বেদনা কিন্তু এই ঘটনাটোৰ লগত জড়িত হৈ আছে। Both are amusing yet disappointing, as the state of feeling comfortable or relaxed is unnatural or forced one. আৰু এই দুয়োটা ঘটনাই কিন্তু আনন্দজনক আৰু লগতে ডিসএপইণ্টিং, মানে দুখজনক। ইয়াৰ লগত তাৰ মানে তাইৰ যি সুখ বা ৰিলেক্সড বা যি আননেচাৰেল এক শক্তি, এইটোক বুজোৱা হৈছে। লগতে কোৱা হৈছে, দিছ চেন্স অফ লছ ইজ কোৱাইট পেইনফুল টু বেয়াৰ, আৰু এই হেৰুৱাৰ যি অনুভৱ, এই অনুভৱটো কিন্তু সহ্যৰ বাহিৰত বুলি কোৱা হৈছে। আচলতে কবিয়ে যে য়ং অৱস্থাত কিমান মুক্ত আছিল, স্বাধীন আছিল, সকলোবোৰ সমস্যাৰ পৰা মুক্ত আছিল, কিন্তু এতিয়া কিন্তু সেই সমস্যা কিন্তু মুক্ততা কিন্তু নাই এতিয়া। তাইৰ এতিয়া বহুত ধৰণৰ ৰেছপনচিবিলিটি আহি পৰিছে। কিন্তু এইবিলাকৰ উপৰিও যেতিয়া তাই সেই ফটোখন দেখিছিল আৰু সেই মুহূৰ্তৰ কথা মনত পেলাইছিল, আৰু তাইৰ জীয়েকক দেখিছিল, অৰ্থাৎ কবিত্ৰীক দেখিছিল, দেখি কিন্তু সেই সকলোবোৰ বেদনা কিন্তু তাই পাহৰি গৈছিল। এই কথাটোৱে আচলতে ইয়াত বুজাবলৈ যত্ন কৰা হৈছে।
Next question. What does this circumstance refer to? এই পৰিস্থিতি অৰ্থাৎ দিছ সাৰ্কামষ্টেন্স এই পৰিস্থিতিটোৱে কি বুজায়? কবিতাটোত এটা লাইন আছে দিছ সাৰ্কামষ্টেন্স মানে যিটো পৰিস্থিতি পৰিৱেশ এই পৰিস্থিতিটোৰ কথা কোৱা হৈছে। দিছ সাৰ্কামষ্টেন্স ৰেফাৰ্ছ টু দ্য ডেথ অফ দ্য পয়েটছ মাদাৰ। আৰু এই সাৰ্কামষ্টেন্সটোৱে কি বুজাইছে? কবিৰ মাতৃৰ মৃত্যুৰ কথা বুজাইছে। 7 নম্বৰ প্ৰশ্নটো চোৱা। The three stanzas depict three different phases. Name them. কবিতাটো এই ফটোগ্ৰাফ কবিতাটোত তিনিটা ষ্টেঞ্জা আছে, তোমালোকে নিশ্চয় জানা। সেই তিনিটা ষ্টেঞ্জাই তিনিটা ফেজক বুজোৱা হৈছে, মানে তিনিটা সময়ক বুজোৱা হৈছে। আৰু সেইবিলাকৰ নাম তোমালোকক লিখিব দিছে। তো আনচাৰটো তোমালোকে কেনেকৈ কৰিবা? দ্য গাৰ্লহুড অফ দ্য পয়েটছ মাদাৰ, দ্য পিৰিয়ড বিফৰ দ্য বাৰ্থ অফ দ্য পয়েট। তো প্ৰথম যিটো সেই সাগৰৰ পাৰৰ যিটো ঘটনা প্ৰথম ষ্টেঞ্জাটোত বৰ্ণিত হৈছে, আৰু এই বৰ্ণিত ঘটনাটো কবিৰ ইয়ং অৱস্থাৰ কথা কোৱা হৈছে, কম বয়সীয়া যুৱতী অৱস্থাৰ কথা কোৱা হৈছে। আৰু সেইটো কিন্তু কবিত্ৰীৰ জন্মৰ আগৰ ঘটনা। তাৰ পিছত চোৱা, হাৰ মিডিল এজ, দ্য পিৰিয়ড ডিউৰিং দ্য চাইল্ডহুড অফ দ্য পয়েট। আৰু যিটো মাজৰ যিটো ষ্টেঞ্জা, এই ষ্টেঞ্জাটোৱে আচলতে কবিত্ৰীৰ মাতৃৰ আধা বয়সৰ কথা কোৱা হৈছে, আধা বয়সৰ ঘটনাৰ। আৰু সেই সময়ত কবিত্ৰীৰ জন্ম হৈছে আৰু কবিত্ৰীৰ বয়স কম, মানে চাইল্ডহুড, কেঁচুৱা। আৰু লাষ্ট ষ্টেঞ্জাটো চোৱা, পিৰিয়ড আফটাৰ দ্য ডেথ অফ দ্য পয়েটছ মাদাৰ। আৰু লাষ্ট ষ্টেঞ্জাটোত কি কোৱা হৈছে? মানে কবিত্ৰীৰ মাতৃৰ মৃত্যুৰ পিছৰ যিটো সময়, সেই সময়খিনিক বুজোৱা হৈছে। নিশ্চয় বুজি পাইছা? এতিয়া তেতিয়াহ'লে আহা 8 নম্বৰ প্ৰশ্নটো চাওঁ। 8 নম্বৰ প্ৰশ্ন, হুইচ ইনচিডেণ্ট হেজ বিন কেপচাৰ্ড ইন দ্য স্নেপশ্বট। ফটোটোত কি ঘটনাক মানে খোদিত কৰা হৈছে, বা কি ঘটনাটোক তাৰমানে সংৰক্ষিত কৰা হৈছে, কেপচাৰ কৰা হৈছে। চ' আনচাৰটো কি হ'ব? দ্য ইনচিডেণ্ট ডেপিক্টছ থ্ৰী গাৰ্লছ হু হেড গন ফৰ এ ছুইম in the sea and were standing still for a short time smiling at the camera. ঘটনাটোৱে কি বৰ্ণনা কৰিছে? তিনিজন ছোৱালীৰ বিষয়ে, যিসকলে সাগৰৰ পাৰত গৈছিল, ছুইমিং কৰিব গৈছিল, আৰু তেওঁলোকে কি কৰিছিল? সাগৰৰ পাৰত থিয় হৈ ফটো লৈছিল, কেমেৰাৰ ফালে মুখ হৈ, নহয়? This group photo captures their joy beyond spirits and freedom of childhood. আৰু এই ফটোটোত কি কি বস্তু কেপচাৰ কৰা হৈছে? তেওঁলোকৰ যি আনন্দ, সেই আনন্দটো কেপচাৰ কৰা হৈছে। লগতে তেওঁলোকৰ যি স্পিৰিটছ, সেই স্পিৰিটছখিনি কেপচাৰ কৰা হৈছে। লগতে তেওঁলোকৰ ছোৱালী অৱস্থাৰ যি স্বাধীনতা, সেই স্বাধীনতাটোও কিন্তু কেপচাৰ কৰা হৈছে। Question number 9. What do you learn about the poet's mother from the photograph? কবিত্ৰীৰ মাতৃৰ পৰা সেই ফটোগ্ৰাফটোৰ কবিত্ৰীৰ মাতৃৰ পৰা তোমালোকে কি শিক্ষা পোৱা? মানে ইয়াত কি শিকিবলৈ পোৱা যায়? তো আনচাৰটো কি হ'ব? দ্য poet's mother was a big girl even at the age of 12. She had a sweet face and enjoyed swimming as well as wading in seawater with her cousins. Years later, she laughed at the clothes they had put on for the sea holiday. চোৱা, কবিত্ৰীৰ যিটো ফটো, সেই ফটোটোৰ পৰা আমি কি অনুমান কৰিব পাৰোঁ? যে কবিত্ৰীৰ 12 বছৰ বয়সতো কিন্তু কবিত্ৰীৰ মাতৃ এজন ডাঙৰ ছোৱালী আছিল। ঠিক আছে, এইখিনি কথা স্পষ্ট। তাৰপিছত শ্বি হেড এ ছুইট ফেচ, তাইৰ মুখমণ্ডলখন খুব ধুনীয়া আছিল, মিঠা আছিল। এণ্ড এনজয়ড ছুইমিং এজ ৱেল এজ ৱেডিং ইন চি ৱাটাৰ এণ্ড উইথ হাৰ কজিনছ। তাই কি ভাল পাইছিল? ছুইমিং কৰি ভাল পাইছিল, আনন্দ ফূৰ্তি কৰি ভাল পাইছিল, নদীৰ পাৰত ফটো তুলি বা সাঁতুৰি ভাল পাইছিল
সাগৰত তাইৰ ভণ্টিসকলৰ লগত। তো এইখিনি কথা আমি বুজি পালোঁ। তাৰপিছত years later she laughed at the clothes they had put on for the sea holiday. ইভেন কি কেইবা বছৰমান পিছতো যেতিয়া তাই অৰ্থাৎ কবিত্ৰীৰ মাতৃয়ে সেই ফটোখন দেখিছিল, ফটোখন দেখি পেলাই কিন্তু ফটোখনত থকা যি কাপোৰ, সেই কাপোৰখিনি দেখি কিন্তু তাই হাঁহিছিল। ফটো তোলাৰ সময়ত তেওঁলোকে অৰ্থাৎ কবিত্ৰী আৰু কবিত্ৰীৰ যি দুগৰাকী ভণ্টি আছিল বৃত্তি আৰু ডলি, তেওঁলোকৰ লগত থিয় হৈ ফটো উঠাৰ সময়ত তেওঁলোকৰ মুখমণ্ডলত যি চুলি লাগি আছিল সেই চুলিখিনি তেওঁলোকে আঁতৰাইছিল আৰু হাঁহি হাঁহি তেওঁলোকে কি কৰিছিল, সাগৰৰ পাৰৰ যি কম পানী সেই কম পানীত তেওঁলোকে থিয় দি ফটো উঠিছিল। Bitty and Dolly stood on either side of the poet's mother. Bitty আৰু ডলিয়ে দুয়োকাষে থিয় হৈছিল কবিত্ৰীৰ মাতৃৰ আৰু holding one of her hands, আৰু তেওঁলোকে কি কৰিছিল, হাত ধৰিছিল, হাত ধৰি ফটো উঠিছিল। নেক্সট কুৱেশ্যনটো চোৱা। The poet's mother laughs at her past. How does the poet react to her past? কবিত্ৰীৰ মাতৃয়ে অতীতৰ কথা মনত পেলাই হাঁহিছিল আৰু কবিত্ৰীয়ে এই অতীতটোক মানে কেনেদৰে ৰিয়েক্ট কৰিছিল। আনচাৰটো চোৱা। The sea holiday was a past experience for the poet's mother. আৰু সেই সাগৰৰ পাৰৰ যি বন্ধৰ সময়ছোৱা যি অতিবাহিত কৰিছিল কবিত্ৰীৰ মাতৃয়ে, সেইখিনি এটা কবিত্ৰীৰ মাকৰ অতীতৰ এক অভিজ্ঞতা। A glimpse of the photograph perhaps received some feelings of shared joy and she laughed. সেই ফটোগ্ৰাফটোৰ যি স্বাভিমানিতা, অৰ্থাৎ সেই ফটোগ্ৰাফটোৰ পৰাই কবিয়ে কিছুমান কথা মনত পেলাই আনন্দিত হৈছিল আৰু হাঁহিছিল। For the poet, her laughter is an incident of the past. আৰু কবিত্ৰীৰ কাৰণে তাইৰ মাকৰ যি হাঁহি, এই হাঁহিটো কিন্তু তাইৰ কাৰণে এটা মানে অতীতৰ ঘটনাহে। It is amusing in ironic manner. আৰু এইটো এক ধেমেলীয়া আনন্দ বুলি ক'ব পাৰা। The sense of loss overcomes the pleasure. আৰু হেৰুৱাৰ যি বেদনা, সেই বেদনা তাৰমানে আনন্দৰ জৰিয়তে পাহৰি যোৱা।